মহাবিদ্যালয়ৰ বিনামূলীয়া নামভৰ্তিৰ বাবে প্ৰয়োজনীয় আয়ৰ প্ৰমাণপত্ৰ বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে ৰাজ্যৰ একাংশ শিক্ষাৰ্থীয়ে। আবেদনৰ এমাহ দুমাহ উকলি যোৱাৰ পাছতো সংশ্লিষ্ট ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় অথবা সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা আয়ৰ প্ৰমাণপত্ৰ নাপাই হাহাকাৰ কৰিব লগা হৈছে বহুতো শিক্ষাৰ্থীয়ে। সাৰ্ভাৰ ডাউনৰ অজুহাত দেখুৱাই শিক্ষাৰ্থীক প্ৰমাণপত্ৰ যোগান নধৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশই। আয়ৰ প্ৰমাণপত্ৰৰ বাবে অপেক্ষা কৰি নামভৰ্তিৰ দিন উকলি যোৱাৰ ফলতেই সমস্যাৰ সন্মুখীন হৈছে শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকলে। আৰু এই যেহেতু বিষয়টো সন্দৰ্ভত পৰ্যবেক্ষণ কৰি আছে আমাৰ সাংবাদিক হিমাংকৰ বৰ্মনে, তেওঁ আমাক অধিক তথ্য জনাব। হয়, শেহতীয়াকৈ যেতিয়াই পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ চলিছিল তেনে সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিলে যে ৰেচন কাৰ্ড অথবা যদি আপুনি ইনকাম চাৰ্টিফিকেট আনিব পাৰে তেতিয়াহ'লে আপোনাৰ যি কলেজৰ এডমিশ্যন আছে বা মহাবিদ্যালয়সমূহৰ এডমিশ্যন সম্পূৰ্ণৰূপে বিনামূলীয়া হ'ব। আৰু সেই আশাত বহু লোকে এতিয়া বাট কুৰি বাই গাইছে যিসমূহ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় আছে। আৰু এই মুহূৰ্তত মই গুৱাহাটী মহানগৰীৰ দিছপুৰ ৰাজচক্ৰ কাৰ্যালয়ত উপস্থিত আছোঁ আৰু মোৰ পিছফালে যিসমূহ লোক দেখিছে এই সকলোবোৰ লোক এতিয়া আপুনি যদি চায় তেতিয়াহ'লে কোনোবাই ইনকাম নিজৰ সন্তানৰ বাবে ইনকাম চাৰ্টিফিকেট বিচাৰি আছে, আন কোনোবাই EWS চাৰ্টিফিকেটৰ বাবে ইয়াত লাইন পাতি আছে। আৰু কিন্তু এতিয়া প্ৰধানত সমস্যা হৈ পৰিছে যে এই যিসমূহ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় চলে তাত যি ছাৰ্ভাৰ আছে সেই ছাৰ্ভাৰ সম্পূৰ্ণৰূপে বিকল হৈ আছে, যাৰ বাবে এতিয়া প্ৰায় 20 দিনৰ অধিক বা কাৰোবাৰ এমাহৰো অধিক সময় এখন ইনকাম চাৰ্টিফিকেট উলিওৱাৰ বাবে হাবাথুৰি খাবলগীয়া হৈছে, যাৰ পৰিণতিত তেওঁলোকৰ কাউন্সিলিঙত বাধা হ'ব বা কলেজৰ যিসমূহ কাউন্সিলিং আছে সেই কাউন্সিলিঙতো বাধা হোৱাৰ উপক্ৰম হোৱাৰ দৰে পৰিৱেশ সূচনা হৈছে। দাদা, আপুনি কাৰ কাৰণে আহিছে আৰু এই যিটো আপোনালোকে ইনকাম চাৰ্টিফিকেট বা EWSৰ বাবে আহিছে কিমান দিন আহিবলগীয়া হৈছে ইয়াত? নাই ইয়াততো বহু দিন আহিলোঁ। ইয়াতে আচলতে এই ইনকাম চাৰ্টিফিকেটখন 20 দিনত হ'ব লাগে বুলি কয়, কিন্তু মোৰ ল'ৰাটোৰ এমাহ হৈ গ'ল। এমাহ হৈ যোৱাৰ পাছত ল'ৰাই বহু দিন আহিছে, ময়ো নিজে আজি আহিছোঁ। আজি মই অফিচ ক্ষতি কৰি এতিয়ালৈকে ইয়াত আছোঁ, কিন্তু ইয়াত তেওঁলোকে ক'লে কি এই আছে আপোনাৰ ওপৰত মানে কি দেখুৱাইছে আমাৰ এই কি মাটি এইটো কি বুলি কয় মণ্ডলত আছে বুলি ক'লে। মণ্ডলে তাত চাই পেলাই ক'লে কি যে ইয়াত নাই, নামেই নাই। তাৰপিছত COৰ ওচৰত যাব দিলে, তাত গ'লোঁ। তাত তেখেতে ক'লে 15 দিন ধৰি তেওঁলোকৰ মানে নাই ছাৰ্ভাৰ ডাউনৰ কাৰণে কৰিব পৰা নাই। গতিকে এইটো ছাৰ্ভাৰ ডাউন আপোনালোকে এমট্ৰনক যাওক বুলি কৈছে। এমট্ৰনে এইবিলাক প্ৰভাইড কৰে। গতিকে এমট্ৰন ক'ত, আমি সেইবিলাক বিচাৰি ক'ত যাম আৰু এই অফিচ বুলি ইয়াতে আহিছিলোঁ। ইয়াতে আহি আছোঁ, ঘূৰি গৈ আছোঁ, ল'ৰাই আহি আছে, ঘূৰি গৈ আছে। কিন্তু আজি এইটো আচৰিত পাইছোঁ, আপোনালোকে অহাৰ কাৰণে ভাল লাগিছে। এই বস্তুটো ৰাইজক দেখুৱাওক আচলতে কি হৈ আছে দেশখনত, আমাৰ ৰাজ্যখনত কিবিলাক আমি শুনি আছোঁ, আচলতে প্ৰকৃততে কি ঘটি আছে। ল'ৰা ছোৱালীবিলাকৰ কিমান অসুবিধা হৈছে। গাৰ্জেণ্ট আহিছে, মাক আছে, দেউতাক আহিছে, কোনোবা ল'ৰাই আহিছে নিজে। গতিকে তেওঁলোকে এইবিলাক পৰা নাই আচলতে। এই চাৰ্টিফিকেটবিলাক নোপোৱাৰ কাৰণে তেওঁলোকৰ কাউন্সিলিঙত বিৰাট প্ৰব্লেম হ'ব। গতিকে তাত নহ'লে এইটো এনাউন্স কৰি দিব লাগে যে এইটো ইনকাম চাৰ্টিফিকেট বা EWS নহ'লেও বেলেগ এটা বিকল্প কিবা ৰাস্তা দি দিব লাগে। এইটোতো এনে কৈ থাকিলে নহ'ব আৰু। ইনকাম চাৰ্টিফিকেট এতিয়া ছাৰ্ভাৰ ডাউনৰ কাৰণে হোৱা নাই আৰু গোটেই অসমতে হোৱা নাই। গোটেই অসমত তেখেতে কৈছে যে নহয়, অকল আমাৰ ইয়াতে নহয়, ডিষ্ট্ৰিক্টৰ গোটেই অসমতে এই ছাৰ্ভাৰ ডাউনৰ কাৰণে একো কাম লাষ্ট 15 days হোৱা নাই বুলি কৈছে। কিন্তু মই ইয়াত লগ পাইছোঁ বহুতে এমাহ দুমাহ আগত এপ্লাই কৰাবিলাকেও পোৱা নাই। তাৰমানে 2 মাহ আগৰ পৰা ইয়াত কাম হোৱা নাই। ইয়াত মাজত কিবা যদি কোনোবাই বেলেগ ধৰণে কিবা উলিয়াইছে নাজানো, কিন্তু যিবিলাকে আচলতে সৎ ৰাস্তাত আছে তেওঁলোকে কিন্তু পোৱা নাই। মই বহুত মানুহক লগ পালোঁ, তেওঁলোকে 2 মাহ ধৰি আহিছে, কিছুমানে এমাহ, কিছুমানৰ হয়তো 25-20 দিন হৈছে। তেনেকুৱা চববিলাক আহি ঘূৰি গৈ আছে আৰু হোৱা নাই। খালি এটাই কাৰণ হ'ল, এইটো হ'ল ছাৰ্ভাৰ ডাউন এইটোৱে। এই যিটো সমস্যা ছাৰ্ভাৰ ডাউন, আপুনি কিমান দিন ধৰি আহি আছে ইয়াত? হয়, মই এতিয়া মোটামুটি 1 মাহ হ'ল। কিহৰ বাবে ইনকাম চাৰ্টিফিকেটৰ কাৰণে আহিছিলোঁ। যোৱা মাহৰ 25 তাৰিখে মই অনলাইন এপ্লাই কৰিছিলোঁ। অনলাইন এপ্লাই কৰাতে কৈছে, তাৰে দোকানত কৈছে কি তুমি অফিচত যাব লাগিব, অফিচত পেণ্ডিং কৰাই ৰাখিছে, ইয়াত মই একো পোৱা নাই। এইটো কৈছে। এতিয়া ছাৰ্ভাৰ ডাউনৰ কাৰণে মুঠতে পোৱা নাই। এতিয়া ইয়াত আহি পালোঁ যে ছাৰ্ভাৰ ডাউনৰ কাৰণে নহ'ব বুলি কৈছে, এতিয়া পোৱা নাই। এইটোৱে মানে কিমান দিন আহিম আমি, আমাৰ নিচিনা সাধাৰণ মানুহ এতিয়া দিনে হেৰি কৰা মানুহ। আৰু টাইম আহি গ'ল, এতিয়া 15 তাৰিখ লাষ্ট টাইম। আমাৰ এতিয়া 15 তাৰিখ, আজিৰ লগত কেইদিন আছে, 2 দিন আছে মাত্ৰ। এই 2 দিনত হ'ব নেকি? এইটো ইমান পেণ্ডিং পৰি আছে কাগজ। কিমানমান মানুহ হৈছে আপোনাৰ নিচিনা? কিমানমান মানুহ হৈছে? বহুত আছে। এতিয়া মোটামুটি ৰাতিপুৱাই চব এণ্ট্ৰি কৰি গুচিয়ে গ'ল প্ৰায়ভাগ মানুহ। একদম ৰাতিপুৱাটো বহুত লাইন আছিল তাতে। এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।